মই এটা সাংঘাতিক এক্সপিৰিয়েঞ্চৰ কথা কৈ আছোঁ। এইবাৰ মনসা পূজাত দেওধানী নৃত্য হৈছিল কামাখ্যাত। মই কিবা এটা ভিডিঅ' কৰিবৰ কাৰণে কামাখ্যাত গৈছিলোঁ। ইউ পি প্ৰয়াগৰাজৰ পৰা এটা টীম আহিছিলে, তেওঁলোকে তাতে কিবা সাধনা কৰিব আহিছিলে আৰু তাৰপিছত মই কেমেৰা লৈ যোৱাৰ কাৰণে ভাবিলে যে মই চাগে ইয়াৰে ইউটিউবাৰ হয় বা মিডিয়া লাইনৰ হয়, চ' দে ৱান্ট টু গেট ফিচাৰ্ড। চ' মোক এপ্ৰ'চ কৰিলে, চ' মই ক'লোঁ যে মই জাষ্ট ষ্টাৰ্ট কৰিছোঁহে। বাট যি নহওক, মই তেওঁলোকৰ এটা সাংঘাতিক বস্তু দেখা পালোঁ। তেওঁলোকে কুণ্ডলিনী বা চক্ৰ জাগৰণ যে কয় যে আৱেকনিং, সেইটো এটা এক্সাৰচাইজ কৰি আছিলে তাৰে এজন মানে শিষ্যই। বৰষুণ দিছে, সাংঘাতিক বৰষুণ সেইদিনাখন দেওধানী নৃত্যৰ দিনাখন, আৰু তেওঁ তাতে মানে চক্ৰা মেডিটেশ্যন কৰিছে বুলি কৈ মানুহটো পূৰা এনেকৈ ভাজ লাগি মূৰটো এনেকৈ তলেৰে সোমাই এনেকুৱা হৈ গৈছে। মোৰ লগত মোৰ ভাইটিও আছিলে, সিও দেখা পাইছে, আমি চবেই দেখা পাইছোঁ। তাৰপিছত যিহেতু মোৰ চিনাকি হৈ গ'ল মানুহখিনি, চ' পিছদিনাখন মই আৰু মোৰ এজনী ফ্ৰেণ্ড, তাই ইংলেণ্ডৰ পৰা আহিছিলে, আমি গ'লোঁ কামাখ্যাতে তেওঁলোক আছিলে, জলন্ধৰ মন্দিৰৰ কাষত আছিলে। তাৰপিছত গ'লোঁ, গৈ পেলাই সিহঁতে মোক সুধিলে আৰু কিবা কিবি যে তুমি কি কৰা বা আমাৰ কাৰণে এটা কাম কৰিব পাৰিবা নেকি। চ' মই ভাবিলোঁ বা কি বা কাম। মোৰ এনেও এনেকুৱা উল্টা পুল্টা তান্ত্ৰিক কামবিলাক চাই বহুত ভাল লাগে, সেইকাৰণে মই অলপমান এক্সাইটেডো হৈ গ'লোঁ। বাট মই এটা আল্টিমেট বস্তু দেখা পালোঁ। চ' হি ৰিয়েলি ন'জ ছামথিং, এনেকুৱা নহয় যে তেওঁ একো নাজানে দেই, হি ন'জ ছামথিং। আৰু তেওঁলোকে সেইটো চেল কৰে, ডেট ইজ দেয়াৰ প্ৰডাক্ট। তেওঁলোকে বাহিৰৰ দেশৰ মানুহক কিবা যদি বেমাৰ হৈছে, এংজাইটিত আছে, কিবা পেইন হৈছে, ইয়াৰ পৰা চক্ৰ শোধন বুলি কিবা এটা কৰে। আৰু আমাৰ আগত লাইভ এক্সাম্পল দিছিলে। মোৰ ফ্ৰেণ্ডজনীৰ ইংলেণ্ডত এটা ফ্ৰেণ্ড আছিলে, তাৰ ফোনত সি সিফালে আছে, ইফালে সেই মানুহজনে কিবা কৰিছে, আৰু সেইফালে সেই ইংলেণ্ডত থকা মানুহজন যোনজনে একোৱে গম নাপায়, তাৰ বডিত ভাইব্ৰেশ্যন সি ফিল কৰিছিলে। তেওঁ আমাক কৈছিলে যে আমি যদি অসমত আৰু প্ৰমোট কৰিব পাৰোঁ, চ' বাহিৰৰ মানুহৰ মানে যিমান ক্লাইণ্ট পাওঁ তাৰে 50% নামাৰে, এনেকৈ কৈছিলে। বাট মই তেতিয়া ভাবিছিলোঁ যে এইটোও বিজনেছ হ'ব পাৰে। যোনটো বস্তুৰ চাইণ্টিফিক এক্সপ্লেনেশ্যন আজিলৈকে নাই, আৰু যোনটো বস্তুক আমাৰ স্ক্ৰিপ্টচাৰত ইমান সাংঘাতিকভাৱে মানা হয় আৰু আমাৰ সন্যাসীবিলাকৰ মুখৰ পৰা সাধাৰণতে শুনা পাওঁ, বাট এইটো বস্তু কমাৰ্চিয়েলাইজ হৈ গৈছে। দিছ ইজ কি ক'ম, হৰিবল, মানে হ'ব লাগে, আই ডোণ্ট ন', কিবা হ'বই লাগে চাগে, বিকজ ইফ ইট ইজ এ ছায়েন্স তেনেহ'লে মানুহৰ আগত আহিব লাগে। বাট কমাৰ্চিয়েলাইজ বা হ'ব লাগে নে নালাগে মই নাজানো। বাট মই ডাইৰেক্ট না কৈছিলোঁ, না কোৱা নাই, মোৰ না ক'ব ভয় লাগিলে। মোক ফোন কৰি আছিল, মই ফোন ৰিচিভ নকৰিলোঁ আৰু বাছ সেইটোৱে কৰিলোঁ।